নৱাগত শিমলুতোলাত বন বিভাগৰ সফল অভিযান অভিযানত জব্দ 10 লাখ টকাৰ চোৰাং কাঠৰ কুন্দা চোৰাং কাঠৰ বিৰুদ্ধে গোৱালপাৰা জিলা বন বিভাগৰ বৃহৎ সফলতা এবাৰ গোৱালপাৰা জিলা বন বিষয়াৰ নিৰ্দেশ মৰ্মে বনাঞ্চলিক বিষয়া ধৰ্মেন্দ্ৰ কুমাৰ দাসৰ নেতৃত্বত শিমলুতোলা খণ্ড বন বিষয়া কনক চন্দ্ৰ ডেকাৰ সহযোগত অভিযান চলাই নৱাগত শিমলুতোলা বাঘমাৰা সংযোগী পাৰঘাটৰ জলজলি নৈৰ পৰা জব্দ কৰিলে প্ৰায় 10 লাখ টকাৰ চোৰাং কাঠৰ কুন্দা মাছ কাছৰ হলনি হাল চেগুন কাঠৰ কুন্দাৰ উভয় নদী জলজলি নদীত গোপন খবৰৰ ভিত্তিত দিনজোৰা অভিযান চলাই অভিযানকাৰী দলটোৱে পানীৰ তলত লুকুৱাই ৰখা অৱস্থাত 10 লাখ টকাৰ চোৰাং কাঠৰ শতাধিক হাল আৰু চেগুন কাঠৰ কুন্দা জব্দ কৰিবলৈ সক্ষম হয় উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা একাংশ অসাধু ব্যৱসায়ীয়ে চলাই গৈছে এনে চোৰাং কাঠৰ ৰমৰমীয়া বেহা সময়ে সময়ে বন বিভাগে ইয়াৰ বিৰুদ্ধে অভিযান চলাইছে যদিও দিনে দিনে বৃদ্ধিহে পাবলৈ ধৰিছে এই চোৰাং কাঠৰ ব্যৱসায়ৰ সৈতে জড়িত অসাধু ব্যৱসায়ীৰ সংখ্যা সচেতন মহলৰ প্ৰশ্ন কাৰ নেতৃত্বত চলে এনে চোৰাং কাঠৰ ৰমৰমীয়া বেহা কাৰ আশীৰ্বাদত চলে চোৰাং কাঠৰ ৰমৰমীয়া বেহা কেতিয়া বন্ধ হ'ব এনে ধৰণৰ অবৈধ বেহাসমূহ তো বিশেষ সূত্ৰৰে গম পাইছিলোঁ যে আমাৰ কিবা জলজলি নদীত অৰ্থাৎ চিমলিতলাৰ বজাৰঘাটত এটা মানে অবৈধভাৱে নাৱত শাল আৰু চেগুন কাঠৰ কুন্দা আহি আছিলে মানে ইয়াত আনলোড কৰা বুলি আমি গম পাইছোঁ আমি নাওখন ধৰিবলৈ সক্ষম নহ'লোঁ আমি আহি পোৱাৰ আগে আগে আনলোড কৰি গুচি গৈছে যদিও কিন্তু আমি পানীৰ তলত বহুত বিচাৰি পেলাই কাঠৰ কুন্দাখিনি জব্দ কৰিবলৈ সক্ষম হৈছোঁ কিমান পৰিমাণৰ নিয়াৰ এবাউট 10 লাখ 10 লাখ টকাৰ কাঠ হ'ব আমি জানিব পাৰিছোঁ যে এইবোৰ কাঠ ইয়াৰ পৰা অবৈধভাৱে চৰ অঞ্চললৈ গৈছে মানে দুষ্ট চক্ৰক আমি কৰায়ত্ব কৰিছোঁ ইতিমধ্যে আমি কেইবাজনো দুষ্ট চক্ৰক কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰিছোঁ লাহে লাহে এইটো কমিব বুলি আমি আশা ৰাখিছোঁ আৰু আমি সফলতা লাভ কৰিছোঁ বুলি ভাবিছোঁ বন বিভাগ নিশ্চয় চলি থাকিব আৰম্ভ যিহেতু হৈছে তাৰ মানে অতি সোনকালে শেষ নহয় কাঠখিনি আমি নি পেলাই চিমলিতলা বিটত এইটো জব্দ কৰিম জব্দ কৰি আমাৰ হিচাপ নিকাচ কৰি এইটো ডাটা বুকত এণ্ট্ৰি কৰা হ'ব ইতিমধ্যে আমি চিমলিতলা বিট আৰু আমি কনচলিডেশ্যন ৰেঞ্জ অফিচে ইতিমধ্যে 5 ৰাতি ডিউটি কৰি 4খন কাঠৰ তেনেদৰে অবৈধ কাঠৰ গাড়ীও জব্দ কৰিছোঁ লগতে আমি 4জন মানুহ জেললৈও প্ৰেৰণ কৰিছোঁ নগৰপেৰাৰ পৰা সজ্জত কবিৰৰ ৰিপৰ্ট মাই নিউজ এনি